আমাৰ মাজত নাটক দি আছে, সুন্দৰ নাটক দিয়ে আৰু ৰাইজে উপভোগ কৰি ভাল পায়। ক্ষিতিশ বৰাদেৱৰ এখনি ফুলাম গামোচাৰে মৰম যাচিব বিচাৰিছোঁ। এই বছৰ তেখেতৰ নাট আছে মুখা, আৰু সেই নাটখনে আজি শুভ মুহূৰ্ত হ'ব। আমাৰ জিন মীনাক্ষী শৰ্মা বাইদেউ আজি চিনাকি হৈছে এই মুহূৰ্তত। তেখেতক এখনি ফুলাম গামোচাৰে শ্ৰদ্ধা যাচিছোঁ। আৰু চিৰিয়েলত আপোনালোকে নিশ্চয় দেখিছে, যিসকলে চিৰিয়েল চায়। বিপুল ৰাভাদেৱ নামে সেতি একেই, কিন্তু উপাধি বেলেগ। তেখেতক দেখিছে আপোনালোকে, এটা হাততালি দিয়ক। আমাৰে সৌভাগ্য এই অনুষ্ঠানত যে আমি দেখা পাইছোঁ বিপুল ৰাভাদেৱ। মণি গগৈ ছাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু মণি গগৈ ছাৰ আমাক কোনোদিন এৰি নিদিয়ে। মণি গগৈ ছাৰকো এখন ফুলাম গামোচাৰে শ্ৰদ্ধা যাচিছোঁ। গোটেই সংগীত পৰিচালনা কৰিব, তেখেতকে এখন ফুলাম গামোচাৰে শ্ৰদ্ধা যাচিব। উজ্জ্বল কোঁৱৰ যথেষ্ট কষ্ট কৰে, নিশা টোপনি খতি আমাৰ কামবিলাক কৰি দিয়ে, আমি কোনোদিন পাহৰিব নোৱাৰোঁ। সূৰ্যোদয় থিয়েটাৰৰ সম্পাদক আমাৰ সৌভাগ্য, আমাৰ কাষৰে এখন থিয়েটাৰ সূৰ্যোদয় সম্পাদক, তেখেতক আমি এখন ফুলাম গামোচাৰে শ্ৰদ্ধা যাচিছোঁ, জিতু গগৈ। আৰু আমাৰ নটসূৰ্যৰ সম্পাদকে ভালভাৱে আলিংগন কৰিছে, দেখিছে আপোনালোকে। এটা হাততালি দিয়ে সকলোৱে। তেখেতৰ এটা শুভেচ্ছামূলক হওক বা তেখেতৰ অনুভৱ ক'বৰ বাবে অনুৰোধ জনাইছোঁ। নমস্কাৰ। প্ৰযোজক মহোদয়ৰ লগতে আমাৰ ইয়াত উপস্থিত হ'ব পৰা আমাৰ শ্ৰদ্ধাৰ মৰমৰ ৰাইজ, লগতে আমাৰ শিল্পীবৃন্দসকল, আৰু এটা পবিত্ৰ দিন। আজিৰ দিনৰ পৰাই জয়যাত্ৰা, বৰষুণ হওক বতাহ হওক আমি কৰিবই লাগিব। যিটো ৰাইজৰ এগ্ৰিমেণ্ট সেইটো মোৰ সদায় হ'ব। আৰু নটসজ্জা থিয়েটাৰ যাতে বছৰটোৰ পৰা ভালে ভালে যায়, মই নটৰাজ বাবাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ অন্তৰৰ পৰা। সকলোৱে যাতে যেনেকৈ গৈছে সেনেকৈ ঘূৰি আহি পায়, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ভাল হ'ব, একো টেনশ্যন নাই, যিহেতু নাটক ধুনীয়া আমাৰ দাদা লিখিছে, আৰু মনৰ পৰা কৰিলে একো নাই। যে নহওক, নাটক বুলিতো খুব ভাল লাগে। আমি যেতিয়া থিয়েটাৰ কৰিব যাওঁ, 9 মাহৰ কাৰণে ওলাওঁ, ঘৰ বাৰী এৰি কিনে পুৰা যাওঁ আমি তালি টোপোলা লৈ। এটা বৰ ডেঞ্জাৰ দিন, হয়নে? থকাবিলাকে গম পায়। আৰু যে নহওক, ৰাইজৰ আশীৰ্বাদ আৰু এটা অনুষ্ঠান ৰাইজে চলাই লৈ যাই আছে, ভাল লাগিছে। লকডাউনত বেছি বেয়া লাগিছিলে, এতিয়া ধুনীয়াকৈ চলি আছে ৰাইজৰ মৰমত। আৰু যেন ভাল লাগে, যেতিয়া নেকি এক্টিং কৰি থাকিম তেতিয়া বহুত মানুহ ধৰণৰ লগ পোৱা যায়। কিছুমানে ৰঙা মাটিটো খাই কিনে মোচানে বেলেগ হৈ থাকে। ইমান ভাল পাইছোঁ মগাই পুৰা ফটো উঠে নহয়। এইফালে চেণ্টটো থাকে, এবাৰ দাড়ি চাৰি লাগি যায়, এনেকুৱা লাগি যায় গাবিলাক। বহুত ঘটনা মানে নাটকটো। আমি যেতিয়া ট্ৰেজেডি, তামাম ট্ৰেজেডি চলি থাকে দেই। বহুত ডাঙৰ ডাঙৰ মানুহ নাটক চাই, যেতিয়া বাইদেউ ভিনদেউ বা ল'ৰা ছোৱালীৰ আগত চাই, যেতিয়া এটা মিউজিকত যাব, এটা নাটক সোমাই থাকিব, ট্ৰেজেডি চিন, মানে একদম কান্দিব। আৰু তাৰমানে কন্দাটো এনেকৈ ষ্টাইলত লুকাই তাৰ মানে, যোনে চাই আছে, যেনিবা দাদা চাই আছে আগত, বাইদেউজনী আছে ওচৰতে, তাৰমানে দেখাবৰ কাৰণে লাজ পায়, কান্দিছে। চকুৰ পানী মোচা ষ্টাইলটো বেলেগ দিয়ে আমাৰ হেৰিবিলাকে, পাব্লিকবিলাকে। যেতিয়া নেকি নাটকখন চলি আছে, কেনেকৈ মুচব, এতিয়া ডাইৰেক্ট এনেকৈ মুচব নোৱাৰে নহয়। মই খুব ভাল পাওঁ এই চিনবিলাক চাই, খুব মই ফাকে ফাকে চাই থাকোঁ এই বস্তুবিলাক, ভাল লাগে। মই কিন্তু মই শিল্পীসকলক এটাই অনুৰোধ কৰিছোঁ, এক্টিঙৰ ক্ষেত্ৰত যাতে কোনো হেমাহি নকৰে। কাৰণ আমাৰ যিবিলাক থিয়েটাৰ আমি সচৰাচৰ ভিতৰ জেগাত কৰোঁ, ভিতৰ জেগাত বহুত মানুহ কষ্ট কৰি টিকেটৰ দামটো উলিয়াই। কিছুমানে মুৰ্গী বিক্ৰী কৰে, কিছুমানে হাজিৰা কৰে, কিছুমানে বাঁহ বিক্ৰী কৰে, কিছুমানে ধান চাউল বিক্ৰী কৰে। এনেকুৱা বিক্ৰী কৰিহে টিকেটৰ দামটো ওলায়। মই কিন্তু জীৱনত নটৰাজৰ আশীৰ্বাদত আজিলৈকে মই কোনোদিন এক্টিঙৰ ক্ষেত্ৰত হেমাহি নকৰোঁ। সকলোৱে যাতে ভালকৈ আগবাঢ়ি যায়, আৰু নিজৰ অনুষ্ঠান বুলি যাতে ধুনীয়াকৈ হেৰি কৰিব পাৰে, তাকে আশা ৰাখিছোঁ। আৰু বেছি দীঘলীয়া নকৰোঁ, নটৰাজৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ যাতে বছৰটো ভালে ভালে যায়, এনেকৈ আগবাঢ়ি থাকক, তাকে এইখিনিকো কৈ মই সামৰণি মাৰিছোঁ। ধন্যবাদ। নমস্কাৰ। জয়তে আজিৰ এই শুভক্ষণত উপস্থিত শ্ৰদ্ধাৰ গণ্যমান্য ব্যক্তিসকললৈ মই মোৰ সশ্ৰদ্ধ প্ৰণাম নিবেদন কৰিছোঁ। বৰ দীঘলীয়া কথা মই ইয়াত একো নাৰাখোঁ। যিটো গুৰুভাৰ অৰ্পণ কৰিছে নাটৰ শুভ মুহূৰ্ত, আপোনালোকৰ মাজলৈ এইবাৰ মই লৈ আহিছোঁ এখন নতুন চিন্তাধাৰাৰ নতুন নাটক, মুখা। মুখাৰ আজি শুভ মুহূৰ্তত আমি নিয়মটো কৰিবই লাগিব।
সকলোলৈকে মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ, আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু নটসূৰ্য থিয়েটাৰৰ সমূহ শিল্পীক শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ আজিৰ নাটকৰ শুভাৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। জয় নটৰাজ বাবা কি জয় নটৰাজ বাবা কি জয় নটৰাজ বাবা কি জয় নটসূৰ্য সেৱা কি জয় নটসূৰ্য সেৱা কি জয় নটসূৰ্য সেৱা কি। বড়ো গোলাঘাট সমাজৰ অভিনেত্ৰী হিচাপে নটসূৰ্যত আছে। এই বছৰো আহিছোঁ। ধন্যবাদ। নমস্কাৰ, মই জিতেন কোঁৱৰ, ঢকুৱাখানাত ঘৰ। আগতেও মই নটসূৰ্য থিয়েটাৰত কেইবাবছৰ থাকি গৈছোঁ। গতিকে মই সকলোলৈ অভিনেতা অভিনেত্ৰীসকললৈ মোৰ তৰফৰ পৰা 24-25 বৰ্ষৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম মুন কুমাৰ শইকীয়া, মোৰ ঘৰ শিৱসাগৰে। ধন্যবাদ। নমস্কাৰ, মোৰ নাম বিশ্বজিৎ দিহিঙীয়া, মোৰ ঘৰ তিনিচুকীয়া জিলাৰ কাকপথাৰ দিৰাত। নমস্কাৰ, মোৰ নাম ঋতুৰাজ ডেকা, মোৰ ঘৰ জাগিৰোড আৰু এই বৰ্ষত মই প্ৰথমবাৰৰ বাবে নটসূৰ্য থিয়েটাৰত শিক্ষিত হৈছোঁ। আশা কৰোঁ সকলো ভালে কুশলে যাব আৰু যিমান পাৰোঁ মনৰ পৰা অভিনয় কৰিবলৈ চেষ্টা কৰিম। সকলোৱে সহায় কৰিব। ধন্যবাদ। নমস্কাৰ, মই মিলন দত্ত, লখিমপুৰ জিলা। নমস্কাৰ, মই অনুজা বৰা, মোৰ ঘৰ ধেমাজি। ধন্যবাদ। নমস্কাৰ, মই গীতাঞ্জলি শইকীয়া, মোৰ ঘৰ মৰিগাঁও। ধন্যবাদ। নমস্কাৰ, মই জিন বৰদলৈ, ঘৰ গহপুৰ। নাটকৰ আমি প্ৰথম দৃশ্যলৈ আগবাঢ়িছোঁ। মুখা বুলি ক'বলৈ যাওঁতেই নিশ্চয় সকলোৱে অনুধাৱন কৰিব পাৰিছে যে মানুহৰ মুখাৰ আঁৰত কিছুমান মুখা থাকে। মানুহৰ চৰিত্ৰটোকে মই মুখা হিচাপত বুজাবলৈ গৈছিলোঁ, কিন্তু অকণমান ক্ৰিটিকেলি এটা ৰাইজক চমক দিব পৰাকৈ মই মুখাক উপস্থাপন কৰিবলৈ গৈ আছোঁ। মই আশাবাদী মুখাক আগবঢ়াই লৈ যাব, লগতে নটসূৰ্য থিয়েটাৰৰ জয়যাত্ৰাত সহায় সহযোগ আগবঢ়াব। এখন অতি দুখীয়া ঘৰ, গাঁৱৰ পৰিৱেশৰ এখন ঘৰ। এই ঘৰৰ এগৰাকী বিধৱা মহিলা। সেই মহিলাগৰাকী দুটা সন্তানক লৈ নাটকৰ আৰম্ভ হৈছে। ৰাতিপুৱা নামঘৰলৈ কেইবাৰ গ'লি কচোন? ৰাতিপুৱা নামঘৰলৈ কিমানবাৰ গ'লি কচোন? ইফালে পেটৰ পুৰণি উঠি গৈছে, ইফালে পেটৰ পুৰণি উঠি গৈছে, একো এটা পেটত পৰা একো এটা পেটত পৰা। আৰু ভাবি ৰচোন। হেৰ খাবি ৰচোন। আৰু নামঘৰলৈ কিয় অহা যোৱা কৰি আছো নাজানো। আৰু নামঘৰলৈ কিয় অহা যোৱা কৰি আছো নাজানো নেকি? ল'ৰাটো আজি ৰিজাল্ট দিব, ল'ৰাটোৱে যে ৰিজাল্ট দিব, তাক ভালকৈ পাছ কৰাই দিবলৈ তাক ভালকৈ পাছ কৰাই দিবলৈ ভগৱানক নেখাটি আৰু তাক খাটি ভগৱানক নেখাটি কাক খাটিম? মহিলাৰ ৰিজাল্ট বেয়া নহয়। কোৱাচোন। দাদা কিমানকৈ কৈ আছো, দাদা কিমানকৈ কৈ আছো, ৰিজাল্ট আনিব নাযায়। ৰিজাল্ট আনিবলৈ নাযায় বোলে। চোৱা গৈছো, চোৱা গৈছোন, তাৰ সেই চোৱা গৈছোন তাৰ অৱস্থা। চোৱা গৈছোন তাৰ অৱস্থা। ভগৱান নৰসিংহৰ মুখাখন আগত লৈ ভগৱান নৰসিংহৰ মুখাখন আগত লৈ কেনেকৈ জুপুকা মাৰি বহি আছে, কেনেকৈ জুপুকা মাৰি আগত বহি আছে। ভয় কৰিছ ন কিয়? পৰীক্ষা ভাল হোৱা বুলি কৈছিলে দেখোন। পৰীক্ষা ভাল হোৱা বুলি কৈছিলি। ৰিজাল্টলৈ আকৌ কিহৰ ভয়? ৰিজাল্টলৈ আকৌ কিহৰ ভয়? মই না ভয় লাগে মা। ভয় লাগে মা। এই ৰিজাল্টবোৰলৈ সঁচাকৈ বৰ ভয় লাগে। এই ৰিজাল্টবোৰ সঁচাকৈ বৰ ভয় লাগে। ৰিজাল্টবোৰৰ বুকুত লুকাই থাকে এই ৰিজাল্টবোৰ বুকুত লুকাই থাকে বহুতৰ আশা, বহুতৰ জীৱন। বহুতৰ আশা, বহুতৰ জীৱন। এই ৰিজাল্টবোৰে কাৰোবাক জীৱন দিবও পাৰে সেই ৰিজাল্টবোৰে কাৰোবাক দিব পাৰে জীৱন, আৰু কাৰোবাৰ জীৱন ল'বও পাৰে। আৰু কাৰোবাৰ জীৱন ল'বও পাৰে। তই ঘৰত সোমাই আছ যে, ৰিজাল্ট আনিব যোৱা নাই? ৰিজাল্ট আনিব যোৱা নাই? ভয়তে যোৱা নাই বেচেৰা। ভয়তে যোৱা নাই বেচেৰা। ভয় নকৰি ভয় নকৰি সাহস কৰিবনে? পৰীক্ষা ভালকৈ দিলেহে পৰীক্ষা ভালকৈ দিলেহে ৰিজাল্ট কাউণ্ট হৈ গ'ল। ৰিজাল্ট চিট আউট হৈ গ'ল। মোবাইল খুচৰি খুচৰি গোটেই লিষ্টখন পঢ়ি, মোবাইল খুচৰি খুচৰি গোটেই লিষ্টখন পঢ়ি, কিন্তু মহিলাটোৰ নামটো কিন্তু মইনাদাৰ নামটো কি হ'ল? তাৰ নামটো নাপালা নাই? কি হ'ল? তাৰ নামটো নাপালা নেকি? পালো, পালো, কিন্তু লিষ্টখনৰ একেবাৰে কিন্তু লিষ্টখনৰ একেবাৰে শেষত নেকি? শেষত নেকি? নহয় প্ৰথমত। নহয় প্ৰথমত। ফাৰ্ষ্ট ক্লাছ পাছ। ফাৰ্ষ্ট ক্লাছ
কি কৈছে কি কৈছে মুখা পিন্ধি কি ভাওনা কৰিব লাগিছে মুখা পিন্ধি তই কি ভাওনা কৰিব লাগে মুখাখন খুলি হাঁহি দিয়ে হাঁহি দিয়াৰ পিছত মুখাখন ককায়েকৰ হাতত খুলি দাদা দাদা তোৰ ভগৱানে তোৰ কথা শুনিলে ভগৱানে তোৰ কথা শুনিলে সেয়েহে তোৰ মুখা ভগৱানক সেয়েহে তোৰ এই মুখা ভগৱানক আজি ভালকৈ পূজা কৰিম আজি ভালদৰে পূজা কৰিম কৰিম ভণ্টি কৰিম ভণ্টি ভালকৈ পূজা কৰিম ভালকৈ পূজা কৰিম মনত আছে নহয় তহঁতৰ মনত আছে নহয় তহঁতৰ মামাই ভাওনাত পিন্ধিবলৈ অনা এই মুখাখন মামাই ভাওনাত পিন্ধিবলৈ অনা এই মুখাখন মই সৰুৰে পৰা সযতনে ৰাখি পূজা কৰি আহিছোঁ মই সৰুৰে পৰা সযতনে ৰাখি পূজা কৰি আহিছো ভক্ত প্ৰহ্লাদৰ দৰে ভক্তৰ প্ৰহ্লাদৰ দৰে ভক্তক ৰক্ষা কৰিবলৈ ভগৱানে পিন্ধিছিল এইখন মুখা ভক্তক ৰক্ষা কৰিবলৈ ভগৱানে পিন্ধিছিল এইখন মুখা সৰুৰে পৰা সেইজন ভগৱানৰ ভক্ত হৈ মই সপোন দেখি আহিছোঁ মই সপোন দেখি আহিছো ময়ো এদিন এখন মুখা পিন্ধি ময়ো এদিন এখন মুখা পিন্ধি দুখীয়া দৰিদ্ৰ ৰোগীবোৰক জীৱন দিবলৈ দুখীয়া দৰিদ্ৰ ৰোগীবোৰক জীৱন দিবলৈ ডাক্তৰৰ মুখা ডাক্তৰৰ মুখা কিন্তু তাৰ হৈ মনতে